এই মুহূৰ্তত জনাইছো এটা অত্যন্ত দুখ খবৰ ৰাজ্যত এগৰাকী সাংবাদিকৰ কৰুণ মৃত্যু ঘৰলৈ উভতি যাওঁতে সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা নিশা কৰ্মস্থলীৰ পৰা ঘৰলৈ যোৱাৰ সময়ত এটা পথ দুৰ্ঘটনাত মৃত্যুক আকোৱালি লয় সংবাদকৰ্মীগৰাকীয়ে মৃত সংবাদকৰ্মীজন টাইম এটৰ সংবাদদাতা কিশোৰ ডেকা ৰজা হয় নিশা মৰিগাঁও নভেটিত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাৰ এজন সংবাদকৰ্মীৰ মৃত্যু মৃত সংবাদকৰ্মীজন মৰিগাঁৱৰ টাইম এটৰ সংবাদদাতা কিশোৰ ডেকা ৰজা বুলি জানিব পৰা গৈছে নিশা মৰিগাঁও চহৰৰ পৰা মানিপুৰৰ ঘৰলৈ উভতি যাওঁতে সংঘটিত হয় এই পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কিশোৰক তাৎক্ষণিকভাৱে মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে কিন্তু আধা বাটতেই মৃত্যুক সাৱটি লৈ সংবাদকৰ্মীজনে আমি পুনৰবাৰ জনাব বিচাৰিছো অত্যন্ত এটা দুখ খবৰ ৰাজ্যত এগৰাকী সাংবাদিকৰ কৰুণ মৃত্যু ঘৰলৈ উভতি যাওঁতে সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা নিশা কৰ্মস্থলীৰ পৰা ঘৰলৈ যোৱাৰ সময়ত এটা পথ দুৰ্ঘটনাত মৃত্যুক আকোৱালি লয় সংবাদকৰ্মীগৰাকীয়ে মৃত সংবাদকৰ্মীজন টাইম এটৰ সংবাদদাতা কিশোৰ ডেকা ৰজা হয় নিশা মৰিগাঁও নভেটিত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত এজন সংবাদকৰ্মীৰ মৃত্যু হয় মৃত সংবাদকৰ্মীজনৰ মৰিগাঁৱৰ টাইম এটৰ সংবাদদাতা কিশোৰ ডেকা ৰজা নিশা মৰিগাঁও চহৰৰ পৰা মণিপুৰৰ ঘৰলৈ উভতি যাওঁতেই সংঘটিত হয় এই পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কিশোৰক তাৎক্ষণিকভাৱে মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে কিন্তু আধা বাটতেই মৃত্যুক সাৱটি লয় সংবাদকৰ্মীজনে এই সন্দৰ্ভত তেওঁৰ সহযোগী সাংবাদিকৰ কিছু মন্তব্য আছে আমি শুনাই ল'ব বিচাৰিছো অত্যন্ত দুখৰ খবৰ যে মৰিগাঁৱৰ সাংবাদিক কিশোৰ ডেকা ৰজা দীৰ্ঘদিন ধৰি সাংবাদিকতাৰ লগত জড়িত হৈ আছিলে যোৱা নিশা কৰ্মস্থলীৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত মৰিগাঁৱত এটা শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয় যিটো ঘটনাত তেখেত আকস্মিকভাৱে মৃত্যুবৰণ কৰিব লগা হয় গতিকে সমগ্ৰ মৰিগাঁও জিলাখনতে এটা শোকসন্তপ্ত এটা পৰিৱেশ সৃষ্টি হৈছে গতিকে আমি সতীৰ্থ হিচাপে অত্যন্ত দুখ অনুভৱ কৰিছো কাৰণ তেখেতৰ লগতে দীৰ্ঘদিন ধৰি আমি কাম কৰি আহিছিলো একেলগে কিন্তু তেখেতৰ যি মৃত্যুত আমি সঁচাকৈ মৰ্মাহত হৈ পৰিছো তেখেতৰ যি পৰিয়ালবৰ্গ আছে আমি তেখেতসকলৰ লগত এটা কি বুলি সান্তনা দিম কাৰণ আমি প্ৰতিটো সময়তে তেখেতৰ লগত আছিলো তেখেত আমাৰ লগত আছিলে দিহা পৰামৰ্শৰ পৰা সকলোবোৰ কাম আমি একেলগে কাম কৰি গৈছিলো গতিকে তেখেতৰ মৃত্যুত আমি সঁচাকৈ মৰ্মাহত হৈ পৰিছো গতিকে ভৱিষ্যতলৈ এনে ধৰণৰ ঘটনা সংঘটিত নহওক কাৰো জীৱনলৈ এনেদৰে অমানিশা নামি নাহক তাকে কামনা কৰিছো গতিকে আজি তেখেতৰ মৃত্যুত কেৱল আমি সতীৰ্থ বুলিয়ে নহয় তেখেত যি অমায়িক আছিল গতিকে সমগ্ৰ মৰিগাঁও জিলাখনতে তেখেতৰ এটা যথেষ্ট নাম আছিল কিন্তু আজি তেখেত আকস্মিকভাৱে আমাৰ মাজৰ পৰা হেৰাই যোৱাত আমি সঁচাকৈ দুখিত হৈছো